জব্দ কৰিছে ক'ত কেনেধৰণে অভিযান চলাই জব্দ কৰিছে? আচ্ছা, কালি আমাৰ এটা চ'ৰ্চ ইনফৰমেশ্যন আছিল। এইটো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ ITIৰ ওচৰত। তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত চাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত, তেওঁ এজন যুৱক হয় 28 বছৰীয়া। তেখেতৰ ঘৰত আমি 17,520টা টেবলেট উইথ প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছোঁ, যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ। এইটো নামটো চেম্পেক্স প্লাছ কেপচিউল। এইখিনি বজাৰ মূল্য কিমানমান হ'ব? বজাৰ মূল্যৰ ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই। তথাপিতো তেওঁ মানে যিটো সোধপোছ কৰি আছে, সোধপোছ আমি যেতিয়া কৰিছিলোঁ, তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা টেবলেট বিক্ৰী কৰে। তেওঁলোকে এইখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে? নিশ্চয়, নহ'লে ইমান টেবলেট বা কেপচুল ইমান মজুত নাৰাখে। কমাৰ্চিয়েল কিবা নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে এইটো মজুত কৰি ৰাখিছে। আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি? প্ৰাথমিক তদন্ততটো তেওঁ কৈছে কিছু লোকৰ কথা। এইটো আমি পাছত পৰৱৰ্তী পৰ্যায়ত থাকিম, কিন্তু তদন্ত খাতিৰত আমি তেওঁ ক'ৰ পৰা আনিছোঁ বুলি কৈছে? তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতে ব্যৱহাৰ কৰিছে। ধন্যবাদ। জব্দ কৰিছে ক'ত কেনেধৰণে অভিযান চলাই জব্দ কৰিছে? আচ্ছা, কালি আমাৰ এটা চ'ৰ্চ ইনফৰমেশ্যন আছিল। এইটো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ ITIৰ ওচৰত। তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত চাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত, তেওঁ এজন যুৱক হয় 28 বছৰীয়া। তেখেতৰ ঘৰত আমি 17,520টা টেবলেট উইথ প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছোঁ, যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ। এইটো নামটো চেম্পেক্স প্লাছ কেপচিউল। এইখিনি বজাৰ মূল্য কিমানমান হ'ব? বজাৰ মূল্যৰ ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই। তথাপিতো তেওঁ মানে যিটো সোধপোছ কৰি আছে, সোধপোছ আমি যেতিয়া কৰিছিলোঁ, তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা টেবলেট বিক্ৰী কৰে। তেওঁলোকে এইখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে? নিশ্চয়, নহ'লে ইমান টেবলেট বা কেপচুল ইমান মজুত নাৰাখে। কমাৰ্চিয়েল কিবা নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে এইটো মজুত কৰি ৰাখিছে। আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি? প্ৰাথমিক তদন্ততটো তেওঁ কৈছে কিছু লোকৰ কথা। এইটো আমি পাছত পৰৱৰ্তী পৰ্যায়ত থাকিম, কিন্তু তদন্ত খাতিৰত আমি তেওঁ ক'ৰ পৰা আনিছোঁ বুলি কৈছে? তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতে ব্যৱহাৰ কৰিছে। ধন্যবাদ। জব্দ কৰিছে ক'ত কেনেধৰণে অভিযান চলাই জব্দ কৰিছে? আচ্ছা, কালি আমাৰ এটা চ'ৰ্চ ইনফৰমেশ্যন আছিল। এইটো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ ITIৰ ওচৰত। তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত চাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত, তেওঁ এজন যুৱক হয় 28 বছৰীয়া। তেখেতৰ ঘৰত আমি 17,520টা টেবলেট উইথ প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছোঁ, যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ। এইটো নামটো চেম্পেক্স প্লাছ কেপচিউল। এইখিনি বজাৰ মূল্য কিমানমান হ'ব? বজাৰ মূল্যৰ ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই। তথাপিতো তেওঁ মানে যিটো সোধপোছ কৰি আছে, সোধপোছ আমি যেতিয়া কৰিছিলোঁ, তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা টেবলেট বিক্ৰী কৰে। তেওঁলোকে এইখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে? নিশ্চয়, নহ'লে ইমান টেবলেট বা কেপচুল ইমান মজুত নাৰাখে। কমাৰ্চিয়েল কিবা নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে এইটো মজুত কৰি ৰাখিছে। আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি? প্ৰাথমিক তদন্ততটো তেওঁ কৈছে কিছু লোকৰ কথা। এইটো আমি পাছত পৰৱৰ্তী পৰ্যায়ত থাকিম, কিন্তু তদন্ত খাতিৰত আমি তেওঁ ক'ৰ পৰা আনিছোঁ বুলি কৈছে? তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতে ব্যৱহাৰ কৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।